Hello everyone, welcome to my channel. Today we are going to learn about the mechanism of substitution nucleophilic bimolecular reaction. Last video যেটো মই দিছিলো তাত আছিল SN1 mechanism substitution nucleophilic unimolecular reaction or mechanism. আজি এই ভিডিওটোত মই substitution nucleophilic bimolecular reaction or mechanism to বুজাবলৈ গৈ আছো। আশা কৰো সবে বুজি পাবা। যদি ভাল লাগে ভিডিওটো লাইক কৰিবা। ইয়াত মই এটা এক্সাম্পল হিচাপে লৈছো nucleophilic substitution reaction. Example, reaction between bromomethane and aqueous potassium hydroxide. Here the nucleophile hydroxide replace halide or halogen bromide, producing alcohol. Yet hydroxide group to hoise nucleophile. As you know, nucleophile are the species which can donate electron pairs. So KOH aqueous dia lage lage tar pora hydroxyl group to কার্বনৰ পৰা ব্ৰোমাইড টু কি কৈছে ৰিপ্লেস কৰি হি নিজে ঘুমাই গৈছে উলাইছে কি এলকোহল। এই যেটো ৰিঅ্যাকশন ব্ৰোমোমিথেনৰ এলকোহলৰ লগত পটাছিয়াম হাইড্ৰক্সাইড লগত যেটো ৰিঅ্যাকশন হে ৰিঅ্যাকশনটোৰ ৰেট টু ডিপেন্ড কৰিছে concentration of both reactants. The rate of the reaction depends upon the concentration of both the reactants. দুটা concentration termৰ ওপৰত ডিপেন্ড কৰিছে। এতিয়া এই concentration term গিটা ওপৰত পাৱাৰ 1 1 তো 1 + 1 2 গতিকে এই ৰিঅ্যাকশনটোৰ অৰ্ডাৰ হৈছে 2 এটো হৈছে এটা সেকেন্ড অৰ্ডাৰ ৰিঅ্যাকশন। এই ৰিঅ্যাকশনটোৰ যেটো কাইনেটিক্স আমি কও the reaction follows mainly second order kinetics. ইয়াত কি হয় bone making or bone breaking দুইটাই হৈছে। Here occurs bone making and bone breaking simultaneously. এই ৰিঅ্যাকশনটোক SN2 বুলি কোৱাৰ কাৰণ খেতুৱে যে ইয়াত ৰেট টু দুটা কনসেন্ট্ৰেশন টাৰ্মৰ ওপৰত ডিপেন্ড কৰিছে। নোট দ্যাট। নেক্সট আমি এই ৰিঅ্যাকশনটোৰ যেটো মেকানিজম কৈ আছো SN2 এই মেকানিজমটো পিনে আগবাঢ়ি যাও। মেকানিজমটো সোৱা যদি মই দেখাই দিছো এটো হৈছে তোমাৰ মিথাইল ব্ৰোমাইডৰ স্পাশিয়াল এৰেঞ্জমেন্ট মানে তাৰ 3 ডাইমেনশনাল এৰেঞ্জমেন্ট। এই এৰেঞ্জমেন্টটো যদি মই চাও তাত তিনটা হাইড্ৰোজেন আৰু এটা ব্ৰোমিন আছে কাৰ্বনটোৰ লগত আৰু তাৰ লগত ৰিঅ্যাকশন কৰিছিলে কোনে KOH aqueous মানে তাৰ পৰা যেটো নিউক্লিওফাইল আহিছিল হেতু হৈছিল OH নিগেটিভ আয়ন হাইড্ৰক্সাইড আয়ন। মেকানিজমটো যদি মন কৰা হাইড্ৰক্সাইড আয়নে এই যেটো কাৰ্বন হে কাৰ্বনটো হৈছে তোমাৰ কি পাৰ্শিয়ালি পজিটিভলি চাৰ্জড। কেলে কাৰণ কাৰ্বন আৰু ব্ৰোমিনৰ মাজৰ যেটো বন হে বনটো হৈছে কি পোলাৰ বন কাৰণ হেলোজেনটো হৈছে কাৰ্বনতকৈ মোৰ ইলেক্ট্ৰোনেগেটিভ। গতিকে পোলাৰ হোৱা কাৰণে ব্ৰোমাইড বা হেলোজেনটো ওপৰত থাকে পাৰ্শিয়াল নেগেটিভ চাৰ্জ আৰু কাৰ্বনটো ওপৰত থাকে পাৰ্শিয়াল পজিটিভ চাৰ্জ। গতিকে নিউক্লিওফাইলটোৱে আহি হে পাৰ্শিয়ালি পজিটিভ কাৰ্বনটোক এটেক কৰিব অপজিট ডাইৰেকশনৰ পৰা। এতিয়া অপজিট ডাইৰেকশনৰ পৰা অহা কাৰণটো কি যেহেতু ব্ৰোমাইডটো নেগেটিভ ইউ নেগেটিভ পাৰ্শিয়াল নেগেটিভ ব্ৰোমাইডটো ই এটো সাইডৰ পৰা এটেক কৰিব নোৱাৰে OH-টোৱে কেলে কি নেগেটিভ নেগেটিভ ৰিপালচন হ'ব। সেই কাৰণে হি অপজিট ডাইৰেকশনৰ পৰা আহি কাৰ্বনটোক এটেক কৰিছে। এটো হৈছে এটা স্লোৱেষ্ট ষ্টেপ। এটেক কৰাৰ লগে লগে এটা দেখিছা ট্ৰানজিশন ষ্টেট ইয়াত ডেভেলপ হৈছে। ট্ৰানজিশন ষ্টেট মানে এটা আনষ্টেবল ষ্টেট য'ত তুমি দেখিছা কাৰ্বনৰ লগত তিনটা হাইড্ৰোজেনৰ লগতে ব্ৰোমাইড OH দুটাই আছে বন্ড হৈ বাইন্ড হৈ আছে কিন্তু
এই বনকেইটা মই ডটেড দি থৈছোঁ ৰিজনটো কি এই যেটো কাৰ্বন আৰু ব্ৰমাইডৰ বন এই বনটো কি হৈ গৈছে উইক হৈ গৈছে য'ত এই বনটো কি হৈ গৈছে ষ্ট্ৰং হৈ গৈছে তাৰ মানে ইয়াত কি হৈছে the incoming nucleophile that is OH negative ion reacts with alkyl halide causing carbon halogen bond to break while forming carbon OH bond. These two processes takes place simultaneously. Okay, as the reaction progresses, the bond between nucleophile and carbon starts forming and the bond between carbon and halogen living group weakens. এই যেটো বন হেতু উইক হৈ যায় এই যেটো বন হেতু লাহে লাহে বনিবলৈ ধৰে গতিকে ইয়াত তুমি দেখিছা এই যেটো ট্ৰানজিশন ষ্টেট বুলি মই কৈছো এই ট্ৰানজিশন ষ্টেটটোত কি হৈছে কাৰ্বনৰ লগত তিনটা হাইড্ৰোজেন এটা ব্ৰোমিন আৰু এটা OH গুটেখিনি লাগি আছে কিন্তু কাৰ্বনৰ ভ্যালেন্সি হৈ গৈছে 1 2 3 4 5 যেটো সম্ভৱ নহয় কাৰ্বনৰ ভ্যালেন্সি কেতিয়াও 5 নহয় কাৰ্বনৰ ভ্যালেন্সি হৈছে 4 গতিকে এই ট্ৰানজিশন ষ্টেটটো হৈছে কি আনষ্টেবল ষ্টেট এই ষ্টেটটো লগালগ ব্ৰেক হৈ যায় এই এটা ষ্টেবল ষ্টেটলৈ ঘূৰি যায় হেতু হৈছে হেতু য'ত কাৰ্বন আৰু যেটো ব্ৰোমিনৰ বন এই বনটো সম্পূৰ্ণ ভাগি গৈছে আৰু যেটো কাৰ্বন আৰু OH ৰ মাজৰ বন সেই বনটো সম্পূৰ্ণ বনি গৈছে গতিকে এই যেটো মেকানিজম আমি মন কৰিছো এই মেকানিজমটো এটা ষ্টেপতে হৈছে The mechanism involves only one step through the formation of a transition state. এটা transition state হৈছে তাৰ পিছতহে তোমাৰ প্ৰডাক্টটো আমি পাইছো এতিয়া এই মেকানিজমটোত তোমালোকে দেখা পাইছা যেটো স্পাশিয়েল এৰেঞ্জমেন্ট আছিলে ইয়াৰ ব্ৰমোমিথেনৰ আৰু প্ৰডাক্ট যেটো ওলাইছে মিথানল দুইটা কনফিগাৰেশন কিটা চোৱা এই কনফিগাৰেশনটো যদি চোৱা তাত এই হাইড্ৰোজেন কেটা কি আছে লেফট হ্যান্ড সাইডে আছিলে কিন্তু এলকহলটো যদি চোৱা হি সম্পূৰ্ণ ৰাইট হ্যান্ড সাইডলে ঘূৰি গল এটো কোৱা হয় ইনভাৰ্সন এটো কোৱা হয় ইনভাৰ্সন এটো কোৱা হয় ইনভাৰ্সন অফ কনফিগাৰেশন এতিয়া ইনভাৰ্সন যে হৈছে এই যে ইনভাৰ্সন হৈছে ইনভাৰ্সন হৈ যায় তাৰ ৰিজনটো কি এই যেটো তুমি হেলো এলকেন লৈছিলা ই কি হয় অপটিক্যালি অ্যাক্টিভ হ'ব লাগিব ই অপটিক্যালি যদি অ্যাক্টিভ হয় তেতিয়া হলে তাৰ কনফিগাৰেশনটো সম্পূৰ্ণ কি হৈ যায় ইনভাৰ্ট হৈ যায় মানে ঘূৰি যায় ফৰ এক্সাম্পল তুমি যদি বাহিৰত ছাতি এটা লৈ গৈ আছা খুব জোৰত বতাহ মাৰিছে তেতিয়া তোমাৰ ছাতিটো কি হ'ব মেলা ছাতিটো ওপৰলে টান খাই লাহেকে ঘূৰ খাই যায় কেতিয়াবা হয় এটো কাৰোবাৰ লগত হৈছে নে নাজানো মোৰ লগতটো হৈছে গতিকে সেই যে ছাতিটো সম্পূৰ্ণ উল্টি খাই যায় হেতু হৈছে ইনভাৰ্সন গতিকে ইয়াটো হে একে কনফিগাৰেশনটো সম্পূৰ্ণ ঘূৰি গৈছে এটো কোৱা হয় ওয়ালডেন ইনভাৰ্সন অফ কনফিগাৰেশন এটো কোৱা হয় ওয়ালডেন ইনভাৰ্সন অফ কনফিগাৰেশন Walden inversion of configuration এটো হৈছে SN2 mechanism মই আকবা কৈ দিছো এই যেটো SN2 mechanism এই মেকানিজমটো এটা ষ্টেপতে হৈছে য'ত নিউক্লিওফাইলটোৱে পাৰ্শিয়াল পজিটিভলি চাৰ্জ কাৰ্বনটো অপোজিট ডাইৰেকশনৰ পৰা আহি এটেক কৰি এটা ট্ৰানজিশন ষ্টেট ফৰ্ম কৰিছে আৰু সেই ট্ৰানজিশন ষ্টেটটো যেহেতু আনষ্টেবল হয় হি লগালগ ষ্টেবল ষ্টেটলৈ কনভাৰ্ট হৈ যায় য'ত কাৰ্বন আৰু হেলোজেনৰ মাজৰ বনটো ভাগি যায় আৰু কাৰ্বন আৰু OH ৰ মাজৰ বনটো মেক হৈ গৈছে বনি গৈছে আৰু এই গুটে মেকানিজমটো যদি চাও ইয়াত ইনভাৰ্সন অফ কনফিগাৰেশন হৈছে এতিয়া ইয়াতে আৰু এটা কথা মন কৰিবলগীয়া হেতু হৈছে কি আমি যেবোৰ হেলো এলকেনছ পাও হেবু কি আসলে প্ৰাইমেৰী সেকেন্ডাৰী আৰু কি টাৰশাৰী মই চাৰিটা ষ্ট্ৰাকচাৰ মই দিছো এটো হৈছে প্ৰাইমেৰী এটো সেকেন্ডাৰী এটো টাৰশাৰী প্ৰাইমেৰী মানে য'ত হেলোজেন লাগি থকা কাৰ্বনটো এটা কাৰ্বনৰ লগত লাগি আছে সেকেন্ডাৰী মানে হি দুটা কাৰ্বনৰ লগত লাগি আছে আৰু টাৰশাৰী মানে হি তিনটা কাৰ্বনৰ লগত লাগি আছে তেতিয়া হেতুক আমি টাৰশাৰী বুলি কৈছো আৰু এটো প্ৰাইমেৰী এতিয়া প্ৰাইমেৰী সেকেন্ডাৰী টাৰশাৰী মই গুটে গিটাৰে
এৰেঞ্জমেণ্ট দেখাই দিছোঁ আৰু য'ত তোমালোকে দেখা এই যেটো প্ৰাইমেৰী মন কৰিছা ইয়াত এই কাৰ্বনটোৰ লগত এটা মিথাইল গ্ৰুপ লাগি আছে এইটো এটা মিথাইল গ্ৰুপ লাগি আছে আৰু এই কাৰ্বনটো যেটো সেকেন্ডাৰী চোৱা তাত এইটো দুটা মিথাইল গ্ৰুপ লাগি আছে আৰু যদি টাৰচিয়াৰীটো যদি চোৱা তাত তোমাৰ তিনটা মিথাইল গ্ৰুপ লাগি আছে এই যে মিথাইল ইথাইল প্ৰপাইল এই গ্ৰুপবোৰক কোৱা হয় বাল্কি গ্ৰুপছ ইহঁতি একোটা একোটা বাল্কি গ্ৰুপছ ইলেক্ট্ৰন ডনেটিং গ্ৰুপছ এতিয়া এই বাল্কি গ্ৰুপবোৰে কি হয় নিজে নিজে একোটা জেগা আগুৰি থাকে এতিয়া তুমি যদি টাৰচিয়াৰীটোক মন কৰা এই টাৰচিয়াৰীটোক যদি মন কৰা তেতিয়া তুমি দেখিছা তিনটা বাল্কি গ্ৰুপ আছে তিনিটাই তিনটা জেগা আগুৰি আছে এতিয়া চোৱা নিউক্লিওফাইলটোৱে যেতিয়া পজিটিভলি চাৰ্জ কাৰ্বনটো এটেক কৰিবলৈ আহিব ই অপজিটৰ পৰা আহিব এইটো সাইডৰ পৰা নাহে এই অপজিট ডাইৰেকশ্যনৰ পৰা আহিব এতিয়া অপজিট ডাইৰেকশ্যনৰ পৰা যেতিয়া হি আহিছে এই তিনটা বাল্কি গ্ৰুপ থকাৰ কাৰণে ই আহোতে ইয়াক এটেক কৰিবলৈ কি হৈছে তাৰ অসুবিধা হৈছে মানে হি বাধা পাইছে এই বাল্কি গ্ৰুপ কিটাই তাক কি কৰিছে এটেক কৰাত বাধা দিছে এটো কয় ইনহিবিটিং ইফেক্ট এই বাল্কি গ্ৰুপ কিটাৰ এটো হৈছে ইনহিবিটিং ইফেক্ট হিহতি থকাৰ কাৰণে ই এটেক কৰিব পৰা নাই আল্টিমেট গুটে প্ৰভাৱটোক কোৱা হয় ষ্টেৰিক হিন্ড্ৰেন্স এই গুটে প্ৰভাৱটোক কোৱা হয় তোমাৰ ষ্টেৰিক হিন্ড্ৰেন্স এই গুটে প্ৰভাৱটোকে কয় তোমাৰ ষ্টেৰিক হিন্ড্ৰেন্স এই গুটে প্ৰভাৱটোকে কয় ষ্টেৰিক হিন্ড্ৰেন্স বাল্কি গ্ৰুপ থকাৰ কাৰণে নিউক্লিওফাইলটোৱে আহি এটেক কৰিবলৈ যদি অসুবিধা পাইছে হেতুক কয় হে কম্পাউণ্ডটোত কি আছে ষ্টেৰিক হিন্ড্ৰেন্স আছে এতিয়া যদি বাল্কি গ্ৰুপ তিনটা থাকে মানে ইনহিবিটিং ইফেক্টটো বেছি তাৰ মানে ষ্টেৰিক হিন্ড্ৰেন্সটো ইয়াত আটাইতকৈ বেছি গতিকে নিউক্লিওফাইলটোৱে এটেক কৰিবলৈ অসুবিধা পায় কিন্তু প্ৰাইমেৰী যদি চোৱা এটো চোৱা বা এটো চোৱা ইয়াত মাত্ৰ এটা বাল্কি গ্ৰুপ আছে এটো একেবাৰে নাই এটা ইজিলি এটেক কৰিব পাৰিছে ইয়াত কোনো বাধা হি পোৱা নাই বা প্ৰাইমেৰীটো তাত বাধা বহুত কম কিন্তু সেকেন্ডাৰী বা টাৰচিয়াৰীলৈ যদি যাওঁ বাধাটো লাহে লাহে বাঢ়ি গৈ থাকে গতিকে এই যেটো মেকানিজম আমি পাওঁ SN2 হে মেকানিজমটো যদি মই চাওঁ আটাইতকৈ বেছিকে কোনে এই মেকানিজমটো দেখুৱায় প্ৰাইমেৰী আটাইতকৈ বেছিকে কোনে দেখুৱায় প্ৰাইমেৰী ৰিজনটো কি প্ৰাইমেৰী হেলো এলকেনবোৰত তোমাৰ বাল্কি গ্ৰুপ এটা থাকে বা কেতিয়াবা নাথাকেও তেতিয়া ইহঁতৰ ষ্টেৰিক হিন্ড্ৰেন্স খুবেই কম একেবাৰে কম ষ্টেৰিক হিন্ড্ৰেন্স তাৰমানে ইনহিবিটিং ইফেক্টটো তুমি কম পাবা কিন্তু টাৰচিয়াৰীলৈ যদি যোৱা ষ্টেৰিক হিন্ড্ৰেন্সটো তুমি আটাইতকৈ বেছি পাবা কাৰণ ইয়াত বাল্কি গ্ৰুপ তিনিটাকৈ আছে গতিকে মোৰ বাল্কি গ্ৰুপ মোৰ ষ্টেৰিক হিন্ড্ৰেন্স লেছ ৰিএক্টিভিটি টুৱাৰ্ডছ SN2 মেকানিজম ক্লিয়াৰ গতিকে আমি যদি অৰ্ডাৰটো চাওঁ ৰিএক্টিভিটি অৰ্ডাৰ অফ হেলো এলকেনছ টুৱাৰ্ডছ SN2 মেকানিজম ইজ প্ৰাইমেৰী গ্ৰেটাৰ দেন সেকেন্ডাৰী গ্ৰেটাৰ দেন টাৰচিয়াৰী প্ৰাইমেৰী আটাইতকৈ ৰিএক্টিভিটি বেছি বিকজ লেছ ষ্টেৰিক হিন্ড্ৰেন্স টাৰচিয়াৰী ৰিএক্টিভিটি আটাইতকৈ কম কাৰণ কি ইয়াত ষ্টেৰিক হিন্ড্ৰেন্সটো বেছি আৰু ষ্টেৰিক হিন্ড্ৰেন্স বেছি কাৰণে নিউক্লিওফাইলে ইজিলি এটেক কৰিবলৈ নোৱাৰে এই অৰ্ডাৰটো সদায় মনত ৰাখিবা কিন্তু আমি যদি SN1 মেকানিজমটোলৈ যদি যাওঁ যেটো আমি লাষ্ট ভিডিঅ'টোত পাইছিলোঁ SN1 তাত মই দেখাইছিলোঁ টাৰচিয়াৰী গ্ৰেটাৰ দেন সেকেন্ডাৰী গ্ৰেটাৰ দেন প্ৰাইমেৰী ৰিজনটো কি আছিল টাৰচিয়াৰী যেটো মেকানিজম দুটা ষ্টেপত হৈছিল ফাৰ্স্ট ষ্টেপত আমি কি পাইছিলোঁ এটা ষ্টেবল টাৰচিয়াৰী কাৰ্বনিয়াম আয়ন পাইছিলোঁ গতিকে টাৰচিয়াৰী ষ্টেবিলিটি বা ৰিএক্টিভিটি টুৱাৰ্ডছ SN1 মেকানিজম আটাইতকৈ বেছি হে কথাটো মনত ৰাখিবা নেক্সট এইকেইটা মই কেইটামান অৰ্ডাৰ দি দিছোঁ লিখি থবা যেটো দিছে প্ৰথম দিছোঁ ৰিএক্টিভিটি অৰ্ডাৰ অফ এলকিল হেলাইড যেটো দিয়া আছে অলৰেডি মই কৈছোঁ ইয়াৰ আগত যেটো পেজ দেখিলা মিথাইল হেলাইড প্ৰাইমেৰী সেকেন্ডাৰী আটাইতকৈ কম কি টাৰচিয়াৰী তাৰপিছতে যদি গুটেকিটা হেলোজেন একে আছে ধৰি লোৱা মিথাইল ক্লোৰাইড ইথাইল ক্লোৰাইড প্ৰপাইল ক্লোৰাইড তাৰ ভিতৰত যদি চাওঁ মিথাইল ক্লোৰাইডৰ বেছি হয় কাৰণ কি ইয়াত বাল্কি গ্ৰুপ কম থাকিব ইয়াত বাল্কি গ্ৰুপ তোমাৰ প্ৰপাইল বুলি ক'লে তিনটা কাৰ্বন হৈ গৈছে আৰু লাষ্টৰটো যদি মই চাওঁ আয়োডো ব্ৰোমো ক্লোৰো ফ্লোৰো তিনটা দিছোঁ ইহঁতৰ গিটাক যদি মই চাওঁ তেতিয়ালে আয়োডৰ আটাইতকৈ বেছি তাৰপিছতে ব্ৰোমো তাৰপিছতে ক্লোৰো তাৰপিছতে ফ্লোৰো গতিকে আয়োডৰ আটাইতকৈ বেছি হোৱাৰ ৰিজনটো কি আয়োডিনটো যেটো হৈছে আয়োডাইডটো হৈছে এটা বেটাৰ লিভিং গ্ৰুপ ই সহজে এৰি থৈ যাব পাৰে তো সাইজটো ডাঙৰ এতিয়া বেটাৰ লিভিং হোৱাৰ কাৰণে হি ইজিলি হেলোজেনটোক এৰি দিয়ে তো নিউক্লিওফাইলটো সহজে সোমাই যায় গতিকে আয়োডাইডৰ আটাইতকৈ বেছি হ'ব তোমাক যদি বোলে কেইবাটাও অৰ্ডাৰ দিয়া আছে এটা দিছে তোমাক
এইটো দিছে ক্লোৰো, এইটো দিছে আয়োডো। এতিয়া এই দুইটাই হৈছে তোমাৰ কি প্ৰাইমেৰী, দুইটাই হৈছে প্ৰাইমেৰী। এতিয়া এই দুইটা প্ৰাইমেৰীৰ ভিতৰত কোনটোৰ SN2 মেকানিজিম বা SN1 মেকানিজিম দুইটাৰ ভিতৰত যদি তুমি চোৱা, এই দুইটা SN2 বুলিয়ে যদি মই কওঁ, তেতিয়াহ'লে আটাইতকৈ বেছি হ'ব কাৰ? ইয়াৰ। কেলে বেছি হ'ব? ৰিজনটো কি? ইয়াৰ আটাইতকৈ বেছি হোৱা ৰিজনটো কি তোমাৰ? ই হৈছে আয়োডিন লাগি আছে ইয়াত। কি লাগি আছে? আয়োডিন। আৰু ইয়াত কি লাগি আছে? ক্লোৰো। গতিকে আয়োডো হৈছে বেটাৰ লিভিং গ্ৰুপ। গতিকে আয়োডোৰে তোমাৰ কি হৈছে? ৰিয়েক্টিভিটি এই ৰিয়েকশ্যনটোৰ প্ৰতি আটাইতকৈ বেছি। গতিকে যদি বোলে তোমাক এটা দিলে ক্লোৰো, এটা দিছে এইটো। এতিয়া এইটো হৈছে প্ৰাইমেৰী, ক্লোৰিন যিটো কাৰ্বনত লাগিছে সি এটা কাৰ্বনত লাগিছে, কিন্তু এইটো হৈছে ছেকেণ্ডেৰী। ক্লোৰিন যিটো কাৰ্বনত লাগিছে সি দুটা কাৰ্বনৰ লগত লাগি আছে। গতিকে এইটো হৈছে ছেকেণ্ডেৰী, এইটো হৈছে প্ৰাইমেৰী। এতিয়া প্ৰাইমেৰী ছেকেণ্ডেৰীৰ ভিতৰত তোমাক যদি কয় এই দুইটাৰ ভিতৰত কোনটোৱে SN2 মেকানিজিম আটাইতকৈ বেছিকৈ দেখাব, তেতিয়া তুমি ক'বা এই প্ৰাইমেৰীটোৱে। কাৰণ ৰিজনটো কি? প্ৰাইমেৰী বেছিকৈ দেখুওৱা ৰিজনটো কি? লেছ ষ্টেৰিক হিণ্ড্ৰেঞ্চ। এইটো যিটো আমি অলৰেডি দেখি আহিছোঁ, প্ৰাইমেৰীত ষ্টেৰিক হিণ্ড্ৰেঞ্চটো কম, কিন্তু টাৰচিয়াৰীত ষ্টেৰিক হিণ্ড্ৰেঞ্চটো বেছি, আৰু ছেকেণ্ডেৰীত তাৰ মাজতে। গতিকে ছেকেণ্ডেৰীটোৱে হয় SN1 মেকানিজিম বা SN2 মেকানিজিম দুইটাৰ ভিতৰতে দেখাব, কিন্তু ডিপেণ্ড কৰিব সি এলকিল হেলাইডটোৰ নেচাৰটোৰ ওপৰতো ডিপেণ্ড কৰিব আৰু নিউক্লিঅ'ফাইলটোৰ নেচাৰটোৰ ওপৰতো ডিপেণ্ড কৰিব। গতিকে এই কথাটো ভালকৈ চাই ল'বা যে SN1ত অৰ্ডাৰটো বেলেগ আৰু SN2টো অৰ্ডাৰটো বেলেগ হৈ যায়। যদি তুমি SN2ত অৰ্ডাৰটো চোৱা, SN2ত তেতিয়াহ'লে প্ৰাইমেৰী, ছেকেণ্ডেৰী আৰু টাৰচিয়াৰী অৰ্ডাৰ এইটো। ৰিয়েক্টিভিটি আটাইতকৈ প্ৰাইমেৰী বেছি বিকজ অফ লেছ ষ্টেৰিক হিণ্ড্ৰেঞ্চ। কিন্তু তুমি যদি এইটো SN1লৈ যোৱা, তেতিয়াহ'লে টাৰচিয়াৰী, ছেকেণ্ডেৰী আৰু প্ৰাইমেৰী। এই দুইটা কথাই মন কৰিবা। আশা কৰোঁ SN2 মেকানিজিমটো ভালকৈ বুজি পাইছা। চাই ল'বা যিটো মেকানিজিম এটা ষ্টেপতে হৈছে, খালি ইয়াত এটা ট্ৰেনজিশ্যন ষ্টেট ফৰ্ম হৈছে আৰু ইয়াত ৱাল্ডেন ইনভাৰ্চন অফ কনফিগাৰেশ্যন হৈছে। গতিকে কিবা যদি বুজি নোপোৱা আকৌ মোক সুধিবা, মই আকৌ বুজাই দিম লাগে। ভিডিঅ'টো যদি ভাল লাগিছে বা বুজি পাইছা, তেতিয়াহ'লে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু যদি কেনেবাকৈ ডিছলাইকো কৰা ৰিজনটো জনাই দিবা, যাতে মই নেক্সট ভিডিঅ'টোত ইয়াতকৈ আৰু অলপ ইম্প্ৰুভ কৰি সেই কথাটো মনত ৰাখি বেলেগকৈ বনাব পাৰোঁ। যাতে মোকো হেল্প কৰিবা, হেল্প আছ টু হেল্প ইউ। অ'কে, থেংক ইউ। ষ্টে ছেফ, ষ্টে হেল্ডি।